তাৰ উপৰি আমাৰ বহু আকাংক্ষিত প্ৰভিন্সিয়েলাইজেশ্যনৰ যি সংশোধনী বিল সেই সংশোধনী বিল আজি বিধানসভাত মই উত্থাপন কৰোঁ আৰু এই বিলৰ জৰিয়তে আইনখনৰ যিটো মূল আধাৰ যে শিক্ষানুষ্ঠানটো 1-1-2006 পূৰ্বে প্ৰতিষ্ঠিত হ'ব লাগিব তেনেকুৱা বিদ্যালয়ৰ ক্ষেত্ৰত প্ৰভিন্সিয়েলাইজেশ্যনৰ কাৰণে বহুখিনি শিথিলতা অনা হৈছে অৰ্থাৎ পূৰ্বে আমি বিদ্যালয় এখন বৰ্তি থকাৰ কাৰণে কনকাৰেন্স ৰিকগনিশ্যন বিচাৰিছিলোঁ এতিয়া কনকাৰেন্স ৰিকগনিশ্যনৰ উপৰি তেওঁলোকৰ যদি এনঅ'চিও আছে পাৰ্মিশ্যন যদি আছে এফিলিয়েশ্যন আছে তাৰ ভিত্তিটো আমি এই বিদ্যালয়সমূহৰ পৰা তাত কৰ্মৰত শিক্ষক শিক্ষয়িত্ৰী তেওঁলোকৰ প্ৰভিন্সিয়েলাইজেশ্যন আমি কৰিব পাৰিম আৰু কিছু শিথিলতা আছে যিখিনি বিধানসভাত উত্থাপন হওঁতে যেতিয়া বিতং আলোচনা হ'ব সকলোখিনি পোহৰলৈ আহিব যিখন আমাৰ শিক্ষক বদলীকৰণৰ আইন তাৰো এক আমি সংশোধনী বিল আনিছোঁ যি সংশোধনীৰ জৰিয়তে দুৰ্গম জিলাসমূহত কৰ্মৰত শিক্ষক শিক্ষয়িত্ৰী তেওঁলোকে পূৰ্বে 10 বছৰ চাকৰি সম্পূৰ্ণ নোহোৱালৈকে ট্ৰেন্সফাৰৰ আবেদন কৰিব নোৱাৰিছিল তাত শিথিলতা আনি পুৰুষ শিক্ষকৰ ক্ষেত্ৰত 7 বছৰ আৰু মহিলা শিক্ষকৰ ক্ষেত্ৰত 5 বছৰ কৰা হৈছে তাৰোপৰি প্ৰস্তাৱ কৰা আৰু এখন বিল যিখন প্ৰভিন্সিয়েলাইজেশ্যনৰ নন টিচিং ষ্টাফ সেই নন টিচিং ষ্টাফৰ তেওঁলোকৰ যিটো ফিক্স পে সেই ফিক্স পে প্ৰতি বছৰে 6% বৃদ্ধি কৰাৰ প্ৰস্তাৱ কৰা হৈছে একেধৰণে বিদ্যালয় শিক্ষাৰ অধীনত বা মহাবিদ্যালয়ত যিসকল টিউটৰ হৈ আছে তেওঁলোকেও ফিক্স পেত আছে ফিক্স পেত থকা টিউটৰসকলৰ দৰমহা প্ৰতি বছৰে 6% বৃদ্ধি কৰাৰ কাৰণে প্ৰস্তাৱ কৰা হৈছে আন এখন বিল যে নন গভৰ্ণমেণ্ট এডুকেশ্যনেল ইনষ্টিটিউশ্যন ফি ৰেগুলেশ্যন বিল ইয়াত আমাৰ যিসমূহ প্ৰাইভেট স্কুলবিলাকৰ গ্ৰামাঞ্চলত বা পঞ্চায়ত এৰিয়াত যিবিলাক বিদ্যালয় থাকে ব্যক্তিগত খণ্ডৰ সেই বিদ্যালয়সমূহত ছাত্ৰ ছাত্ৰীৰ মাচুল ফি 25% কমাই দিয়াৰ কাৰণে ৰেহাই দিয়াৰ কাৰণে এটা প্ৰস্তাৱ কৰা হৈছে ধন্যবাদ কি ক'লে কিহৰ বিষয় হয় যুৱ লেখকসকলক সন্মান দিয়াৰ কাৰণে অসম চৰকাৰে যি প্ৰস্তাৱ ৰাখিছিল ইয়াৰ বাবে ইতিমধ্যে আবেদন পত্ৰ গ্ৰহণৰ প্ৰক্ৰিয়া শেষ হৈছে অহা ডিচেম্বৰ মাহত আমাৰ 24 তাৰিখৰ পৰা অসম গ্ৰন্থমেলা গুৱাহাটীত আৰম্ভ হ'ব তাৰ ঠিক আগে বা তাৰ আৰম্ভণিৰ দিনটোতে তেওঁলোকলৈ আমি যি ধনৰাশি এইখিনি মুকলি কৰি দিয়া হ'ব একো আমি চূড়ান্ত সিদ্ধান্তত উপনীত হ'ব পৰা নাই আমি এটা বিষয় অধ্যয়ন কৰি আছোঁ যে আমাৰ অসমৰ পৰা বহু ছাত্ৰ ছাত্ৰী উচ্চ শিক্ষাৰ কাৰণে বাহিৰলৈ যায় অসমত আমাৰ একাডেমিক ইয়েৰটো যদি সলনি হৈ যায় বাহিৰত যদি নহয় তেওঁলোকৰ কিমান ক্ষতিৰ মুখামুখি হ'ব বা তেওঁলোকৰ একাডেমিক মাহ বা বছৰ তেওঁলোকে হেৰুৱাব নেকি সেই বিষয়খিনি আমি অধ্যয়ন কৰি আছোঁ আৰু এখন বিল যিখন প্ৰভিন্সিয়েলাইজেশ্যনৰ নন টিচিং ষ্টাফ সেই নন টিচিং ষ্টাফৰ তেওঁলোকৰ যিটো ফিক্স পে সেই ফিক্স পে প্ৰতি বছৰে 6% বৃদ্ধি কৰাৰ প্ৰস্তাৱ কৰা হৈছে একেধৰণে বিদ্যালয় শিক্ষাৰ অধীনত বা মহাবিদ্যালয়ত যিসকল টিউটৰ হৈ আছে তেওঁলোকেও ফিক্স পেত আছে ফিক্স পেত থকা টিউটৰসকলৰ দৰমহা প্ৰতি বছৰে 6% বৃদ্ধি কৰাৰ কাৰণে প্ৰস্তাৱ কৰা হৈছে আন এখন বিল যে নন গভৰ্ণমেণ্ট এডুকেশ্যনেল ইনষ্টিটিউশ্যন ফি ৰেগুলেশ্যন বিল ইয়াত আমাৰ যিসমূহ প্ৰাইভেট স্কুলবিলাকৰ গ্ৰামাঞ্চলত বা পঞ্চায়ত এৰিয়াত যিবিলাক বিদ্যালয় থাকে ব্যক্তিগত খণ্ডৰ সেই বিদ্যালয়সমূহত ছাত্ৰ ছাত্ৰীৰ মাচুল ফি 25% কমাই দিয়াৰ কাৰণে ৰেহাই দিয়াৰ কাৰণে এটা প্ৰস্তাৱ কৰা হৈছে ধন্যবাদ কি ক'লে কিহৰ বিষয় হয় যুৱ লেখকসকলক সন্মান দিয়াৰ কাৰণে অসম চৰকাৰে যি প্ৰস্তাৱ ৰাখিছিল
ইয়াৰ বাবে ইতিমধ্যে আবেদন পত্ৰ গ্ৰহণৰ প্ৰক্ৰিয়া শেষ হৈছে। অহা ডিচেম্বৰ মাহত আমাৰ 24 তাৰিখৰ পৰা অসম গ্ৰন্থমেলা গুৱাহাটীত আৰম্ভ হ'ব। তাৰ ঠিক আগে আগে বা তাৰ আৰম্ভণিৰ দিনটোতে তেওঁলোকলৈ আমি যি ধনৰাশি এইখিনি মুকলি কৰি দিয়া হ'ব। একো আমি চূড়ান্ত সিদ্ধান্তত উপনীত হ'ব পৰা নাই। আমি এটা বিষয় অধ্যয়ন কৰি আছোঁ যে আমাৰ অসমৰ পৰা বহু ছাত্ৰ ছাত্ৰী উচ্চ শিক্ষাৰ কাৰণে বাহিৰলৈ যায়। অসমত আমাৰ একাডেমিক ইয়েৰটো যদি সলনি হৈ যায়, বাহিৰত যদি নহয়, তেওঁলোকৰ কিমান ক্ষতিৰ মুখামুখি হ'ব বা তেওঁলোকৰ একাডেমিক মাহ বা বছৰ তেওঁলোকে হেৰুৱাব নেকি, সেই বিষয়খিনি আমি অধ্যয়ন কৰি আছোঁ। আজি অসমৰ জনজাতি পৰিক্ৰমা বিভাগৰ অধীনত থকা 7খনকৈ স্বায়ত্তশাসিত পৰিষদৰ আইনসমূহৰ সংশোধনী বিল উত্থাপিত হৈছে। এই সংশোধনী মূলতঃ এটা বিত্তীয় শৃংখলাৰ কাৰণে স্বায়ত্তশাসিত পৰিষদসমূহে বিভিন্ন সময়ত বিভিন্ন প্ৰতিষ্ঠান বা বিভিন্ন পাৰ্টিৰ লগত তেওঁলোকে বিত্তীয় লেনদেন থকা চুক্তিত আবদ্ধ হয় আৰু পিছত তেনেকুৱা চুক্তিৰ ফলস্বৰূপে এটা বিত্তীয় লায়েবিলিটি অসম চৰকাৰৰ ওপৰত আহে আৰু ইয়াক বন্ধ কৰাৰ কাৰণে এই এমেণ্ডমেণ্টটো অনা হৈছে, য'ত কোৱা হৈছে যে স্বায়ত্তশাসিত পৰিষদসমূহে যি বিত্তীয় লেনদেন কৰে তেওঁলোকলৈ দিয়া গ্ৰান্টিন এইডৰ উপৰি সেই বিত্তীয় লেনদেনৰ কাৰণে অসম চৰকাৰ কোনো পধ্যে দায়বদ্ধ নহয়। আৰু ইয়াৰ কাৰণে এতিয়াৰ পৰা স্বায়ত্তশাসিত পৰিষদে যেতিয়াই তেওঁলোকে কোনো ৰিকুৱেষ্ট ফৰ প্ৰপ'জেল বা এক্সপ্ৰেছন অফ ইণ্টাৰেষ্ট RFP বা EOI বা অন্য ধৰণৰ বিড ডকুমেণ্ট তেওঁলোকে যেতিয়াই প্ৰকাশ কৰে, তাত এটা ক্লজ তেওঁলোকে সন্নিৱিষ্ট কৰিব লাগিব যে এই বিড ডকুমেণ্টৰ কাৰণে বা এই প্ৰস্তাৱৰ কাৰণে অসম চৰকাৰে কোনো ধৰণে দায়বদ্ধ নহয়। ইয়াৰ উপৰঞ্চি আজি অসমৰ স্বায়ত্তশাসিত জিলা, স্বায়ত্তশাসিত পৰিষদ কাৰ্বি আংলং আৰু ডিমা হাছাওৰ বাহিৰত কামৰূপ মেট্ৰ', নগাঁও, মৰিগাঁও, বিশ্বনাথ চাৰিআলি আদি জিলাত বসবাস কৰা কাৰ্বিসকলৰ কাৰণে এখন কাৰ্বি ৱেলফেয়াৰ অট'নমাছ কাউন্সিল গঠন কৰাৰ বিল এখন উত্থাপিত হয়। এইটো তেওঁলোকৰ এটা দীৰ্ঘদিনীয়া দাবী আছিল। এতেকে স্বায়ত্তশাসিত পৰিষদৰ বাহিৰতো তেওঁলোকে নিজৰ উন্নয়নৰ কাৰণে এক বিশেষ ব্যৱস্থা লাভ কৰিব। তাৰ উপৰি আমাৰ বহু আকাংক্ষিত প্ৰভিন্সিয়েলাইজেশ্যনৰ যি সংশোধনী বিল, সেই সংশোধনী বিল আজি বিধানসভাত মই উত্থাপন কৰোঁ আৰু এই বিলৰ জৰিয়তে আইনখনৰ যিটো মূল আধাৰ যে শিক্ষানুষ্ঠানটো 1/1/2006 পূৰ্বে প্ৰতিষ্ঠিত হ'ব লাগিব, তেনেকুৱা বিদ্যালয়ৰ ক্ষেত্ৰত প্ৰভিন্সিয়েলাইজেশ্যনৰ কাৰণে বহুখিনি শিথিলতা অনা হৈছে। অৰ্থাৎ পূৰ্বে আমি বিদ্যালয় এখন বৰ্তি থকাৰ কাৰণে কনকাৰেঞ্চ ৰিকগনিশ্যন বিচাৰিছিলোঁ। এতিয়া কনকাৰেঞ্চ ৰিকগনিশ্যনৰ উপৰি তেওঁলোকৰ যদি NOCও আছে, পাৰ্মিশ্যন যদি আছে, এফিলিয়েশ্যন আছে, তাৰ ভিত্তিটো আমি এই বিদ্যালয়সমূহৰ পৰা তাত কৰ্মৰত শিক্ষক শিক্ষয়িত্ৰী তেওঁলোকৰ প্ৰভিন্সিয়েলাইজেশ্যন আমি কৰিব পাৰিম।